নমস্কাৰ দৰ্শকসকল। 7 নম্বৰটোৰ ব্যৱসায় বাণিজ্যৰ বাবে 1 নম্বৰটো খবৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থা সকলোৱে এক কথা সংৰক্ষিত বনাঞ্চল সত্ৰৰ ভূমি চৰকাৰী মাটি যিদৰে বেদখল কৰিছে মানিব নোৱাৰি আৰু অসমক দ্বিতীয় কাশ্মীৰ হ'বলৈ নিদিওঁ। 2 নম্বৰটো খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মদিন 17 ছেপ্টেম্বৰ সেইদিনাই অসমত অৰুণোদয় তৃতীয় আঁচনি মুকলি কৰা হ'ব। নতুনকৈ 40 লাখ দুখীয়া পৰিয়ালেহে লাভ কৰিব। 3 নম্বৰটো খবৰ অসমৰ ৰাইজৰ বাবে গৌৰৱৰ কথা এতিয়াৰ পৰা লাচিত বৰফুকনৰ বীৰত্বৰ কথা শুনিব ৰাজস্থানে আৰু ৰাজস্থানত দুটাকৈ স্থানত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব। 4 নম্বৰটো খবৰ অসমত চলি থকা উচ্ছেদ অভিযানক সমৰ্থন সদৌ অসম সত্ৰ মহাসভাৰ আৰু অসমৰ খিলঞ্জীয়া মুছলমানৰ আৰু এই উচ্ছেদৰ ফলত অসম মিয়ামুক্ত হ'ব। 5 নম্বৰটো খবৰ মিয়াক উচতাই জোল খোৱাত ব্যস্ত অখিল গগৈ কংগ্ৰেছ আৰু ৰাইজৰ দলে মিয়াক সাহ যোগাইছে। এই দুটা দলৰ কাৰণে এটা সময়ত অসমীয়া চৰত থাকিব লাগিব আৰু মিয়া থাকিব পতা মাটিত। অখিল গগৈ কাৰণে মিয়াবোৰে অসমীয়ালৈ ভয় নকৰা হৈছে। 6 নম্বৰটো খবৰ অসমীয়া পুৰণি চিনেমা ককা দেউতা নাতি আৰু হাতী তাৰ পিছৰখন কাহিনী ওলাব। মানে ককা দেউতা নাতি আৰু হাতী 2 চিনেমাখন মুক্তি পাব অহা 21 নৱেম্বৰ তাৰিখে। 7 নম্বৰটো খবৰ ব্যৱসায়ীৰ বাবে অলপ কথা বিভিন্ন অঞ্চলৰ খাচী গছ ৰোপণ কৰা মানুহবোৰৰ পৰা জানিব পৰা মতে খাচী গছত যদি পোক ধৰা নাই খাচী গছৰ ওচৰত গৰু গোবৰ পেলাব লাগে তাত সেই পোকটো উৎপন্ন হয়। বহুত ঠাইত এনেকুৱা হৈছে বুলি জানিব পৰা গৈছে। 8 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মন্তব্য মিয়া আন্দোলন বিচাৰিছো আৰু যিমান পাৰে সিমান অসমীয়া জাতিয়ে আন্দোলন কৰক। 9 নম্বৰটো খবৰ কংগ্ৰেছ উঠিপুৰি লাগিছে মিয়াক ৰক্ষণাবেক্ষণ দিবলৈ। মিয়াসকল বাংলাদেশী নহয় মিয়াসকল অসমৰ সন্তান এই দাবী কংগ্ৰেছৰ নেতা ইমাদাদ হুছেইনৰ। 10 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী ঘোষণা অহা নৱেম্বৰ মাহত গুৱাহাটীত নতুন বিমানবন্দৰ মুকলি কৰা হ'ব। 11 নম্বৰটো খবৰ মঙলদৈ চহৰত বহুত মাটি সন্দেহজনক লোকে অবৈধ দখল কৰি আছে। আজিলৈ বাতৰি ইমানেই আছিল আৰু ভালকৈ বনাবলৈ চেষ্টা কৰি